এই মই এটা অভিযোগ দিব বিচাৰোঁ। কংগ্ৰেছৰ নমুনা, উন্নয়নৰ নমুনা মই আপোনালোকক দি যাম। আপোনালোকক আজি এইটো দি যাম। কংগ্ৰেছৰ দিনত কংগ্ৰেছ চৰকাৰ যদি এতিয়াও মুণ্ডাই যে কালি টেটু ফালি ফালি চিঞৰিছিল, একদম ডিঙি ফুলাই ফুলাই যে কথা কৈ আছিলে পৰহি দিনে, তেখেতৰ দিনতে প্ৰায় 200 কোটি টকাৰ কেলেংকাৰী, 250 কোটি টকাৰ কেলেংকাৰী হৈছে তেখেতৰ মন্ত্ৰী থকা অৱস্থাতে। যে আপোনালোকে প্ৰত্যেক অসমত প্ৰত্যেকখন জিলাত চাহ জনজাতি মানুহ ল'ৰা ছোৱালীৰ কাৰণে পঢ়িবৰ মানে ছাত্ৰাবাস বনাইছিলে। ছাত্ৰাবাসৰ নামত যোৰহাটত গাৰ্লছ স্কুল বনাইছিলে, বইজ স্কুল বনাইছিলে। আপুনি মৰিনী সমাজ যোৰহাটত আপুনি ক'তো বইজ গাৰ্লছ স্কুলটো আপুনি বিচাৰি নাপায়, হোষ্টেলত ক'তো বিচাৰি নাপায় আপুনি। গতিকে সব ডিষ্ট্ৰিক্টত এইবিলাকৰ সব তথ্য আছিলে। এইবিলাকত 2006 চনৰ পৰা 16 চনলৈকে গোটেই বস্তুটো আমি আপোনালোকক দি যাম। এই বস্তুটো আপোনালোকৰ পেপাৰ দিব, প্ৰায় কিমান টকা তেওঁলোকে আত্মসাৎ কৰিছে এতিয়া দিয়া। আৰু এইটো আপোনালোকে ITI মৰা ৰিপৰ্টত দিছে আমাক। আমি ITI মাৰিছোঁ, তাত কোন কোন কণ্ট্ৰেক্টৰ জড়িত আছে, কোন আমাৰ ডাইৰেক্টৰ জড়িত আছে, মন্ত্ৰী কোন কোন জড়িত আছে, চাহ জনজাতি মন্ত্ৰীবিলাক জড়িত আছে, এই মন্ত্ৰীবিলাকো তেখেতে জড়িত আছে। যে চাহ জনজাতি মানে ছাত্ৰাবাসৰ নামত গাৰ্লছ স্কুল, গাৰ্লছ হোষ্টেল আৰু বইজ হোষ্টেল বনোৱাৰ নামত প্ৰায় 200 কোটিতকৈ বেছি কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে। এই এটিজিটি হোষ্টেলবিলাকৰ এইবিলাকৰ কথা ক'তো জান নাপাব আপুনি। ইয়াত কিন্তু সব ডিষ্ট্ৰিক্টতে হোষ্টেল বনাইছোঁ বুলি আছে, পইচা লৈ গৈছে তাতে হোষ্টেল বনোৱাৰ নামত। এইবিলাক সব ডিষ্ট্ৰিক্টত আছে, পইচা লৈ গৈছে। এখন ডিষ্ট্ৰিক্ট বাদ মানে কংগ্ৰেছৰ দিনত সব ডিষ্ট্ৰিক্টত কিন্তু হোষ্টেল ক'তো নাপাব আপুনি, ক'তো বিচাৰি নাপাব। আৰু এইটো মই CM ভিজিলেন্সত দিছোঁ। CM ভিজিলেন্সত এইটো ইনকুৱাৰী চলি আছে। এতিয়া বহুতবিলাক মানে বহুতক মাতিছে, বহুত ডাইৰেক্টৰ চাইৰেক্টৰক মাতিছে, এইবিলাক চলি আছে। এইটো মই যেতিয়া চাহ মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, এই ভাইচ প্ৰেচিডেণ্ট থকা অৱস্থাত মই তাত ইনকুৱাৰী কৰিবলৈ দিছোঁ। আজি মই ফাইলটো পাই গ'লোঁ, মই জেৰক্স কৰিবলৈ আপোনালোকৰ জ্ঞাততে মই দিব বিচাৰিছোঁ। সেইজন ৰতিয়া মুণ্ডা যিজনে মন্ত্ৰী আছিলে, লেবাৰ মন্ত্ৰী আছিলে, তেওঁৰ দিনতে কেলেংকাৰী হৈছে, তেওঁৰ দিনত কেলেংকাৰী হৈছে। গতিকে মই আপোনালোকক কৈছোঁ, আপোনাৰ সাংবাদিকসকলে এখন কপি মই আগবঢ়াই দিছোঁ। মানে তেখেতৰ দিনত মই উন্নয়নত দেখিছোঁ। আমি তিতাবৰৰ কি উন্নয়ন হৈছে আপুনি দেখা কওক। তিতাবৰ ৰাস্তাকেইটা চাওক, এতিয়া আমি চৰকাৰে বনাই দিছে। আপুনি ধুধুৰালি ৰাস্তাটো কাৰ দিনত হৈছে এতিয়া আপুনি চাবচোন, বনাই আছে। ৰাস্তাৰ যিটো কদৰ্য ৰূপ, তিতাবৰত যিটো কদৰ্য ৰূপ, তাত পানীৰ যোগানৰ নামত কিমান পইচা খালে। পানী যোগানৰ নামত কংগ্ৰেছৰ দিনত তিতাবৰত কিমান টকা গ'ল। আজি পানী পাইছেনে? আজি তাৰিখত আমাৰ জল জীৱন মিছনতকৈ সেই পানী ব্যৱস্থা কৰা হৈছে। তো গতিকে কংগ্ৰেছৰ দিনত একো কাম তেখেতসকলে কৰিব নোৱাৰিলে, কেৱল মাত্ৰ প্ৰবঞ্চনা কৰিবলৈ তেখেতে গোটেই বস্তু কৰিলে। আৰু বাগানৰ শ্ৰমিকসকলে এতিয়া বুজি উঠিছে, বাগানৰ শ্ৰমিকসকলে বুজি উঠিছে যে কংগ্ৰেছ যদি আহে আমি ফ্ৰী চাউলটো নাপাম। নাই চাওক, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত 96টা জাতি আছে। 96টা জাতিৰ ভিতৰত 36টা জাতি RGI আমাৰ মানে তেখেতসকলে ৰেজিষ্টাৰ্ড অফ ৰিকমেণ্ডেশ্যন কৰিছে। ৰিকমেণ্ডেশ্যন কৰি পেলাই ৰিকমেণ্ডেশ্যন দিছে 36টাটো হ'ব। তাৰ কিতাপ চিন্তা চৰ্চা চলি আছে যে সেই চিন্তা চৰ্চা কৰাব কোনফালে আমি জনজাতি স্বীকৃতিটো পাই যাম। কিন্তু কংগ্ৰেছৰ দিনত এইটো এতিয়াৰ সমস্যা নহয়। মই আপোনাক কৈছোঁ যে কংগ্ৰেছৰ এইটো এতিয়াৰ সমস্যা নহয়। পৱন সিং ঘাটোৱালৈকে আন্দোলন কৰিছিলে জনজাতি স্বীকৃতি কৰা নাই, কিন্তু তেখেতসকলে একো ব্যৱস্থা নকৰিলে। বিজেপিৰ দিনত যিখন হৈছে বিজেপিৰ দিনত হৈছে। 36টাটা যি ৰিকমেণ্ডেশ্যন কৰিছে, সেই ৰিকমেণ্ডেশ্যন কৰাটোৱে হৈছে বিজেপিৰ দিনতে হৈছে। আজি অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে বাগিচাবিলাকত ফ্ৰীকে তেওঁলোকে ঔষধ দিয়াৰ ব্যৱস্থা কৰিছে। 649টা এম্বুলেন্স দিলে। কংগ্ৰেছে কোনদিন কল্পনা কৰিব নোৱাৰে এইবিলাক। তেওঁলোকক সেইকাৰণে কংগ্ৰেছে এতিয়া আবুল তাবুল বকি আছে। কংগ্ৰেছে এইবিলাক ক'ব নোৱাৰে। এতিয়া সৎ সাহস কৰি পেলাই আমি বোলে কংগ্ৰেছৰ চৰকাৰে এখন এম্বুলেন্স দিয়া দেখাই দিব পাৰে যদি কৈ দিয়ক বাগানত বোলে এইখন আমি এম্বুলেন্স দি পাইছোঁ বোলে। এখন হস্পিটেল বনাই দিয়া কথাটো চিন্তা কৰক। তেওঁলোকে কৈছে যে আমি হস্পিটেল বনাই দিওঁ, কওক আপোনালোকে আমি এটিছে চববিলাক বাগানতে আমি হস্পিটেল বনাই দিছোঁ। এইখিনি কথা আপোনাৰ গৰ্ভৱতী মহিলাক আমি 15,000 টকা দিছোঁ। আগতে গৰ্ভৱতী মহিলাবিলাকে 4 মাহ সন্তান জন্ম হোৱা 4 মাহৰ পিছত বাগান যাবলগীয়া হৈছিল। আজি তাৰিখত নহয়, অন্তত তেওঁলোকে 1 বছৰ ধৰি তেওঁলোকে ঘৰতে থাকি পেলাই এই 15,000 টকাৰে তেওঁ চলিব পৰা অৱস্থা হৈছিল। 354খন চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰত উন্নতি কৰা হৈছে। আমিও তাত স্বাক্ষৰ কৰিছে। আমাৰ অসম গভৰ্ণমেণ্টৰ লগত স্বাক্ষৰ হৈছে যে এইটোৰ যোগেদি যিবিলাক আমাৰ
ৰক্তহীনতা পুষ্টিহীনতা যিখিনি বেমাৰ আছে সেইখিনি কমাবৰ কাৰণে এই ব্যৱস্থা কৰা এইটোৰ লগত এটা কৰা হৈছে আৰু বহুতবিলাক বাগানত এইবিলাক আমাৰ লৈছে তেওঁলোকে লৈ ল'ব তেখেতসকলে এইটোৰ যোগেদি কাম কৰিবলৈ আগবাঢ়িছে বাল্য বিবাহৰ ক্ষেত্ৰত অসম চৰকাৰে যিটো ব্যৱস্থা কৰিছে আমি কৈছোঁ বাগিচা অঞ্চলতো বাল্য বিবাহটো বন্ধ হ'ব লাগে তাৰ কাৰণে যি চৰকাৰে সজাগতা কৰিছে এই সজাগতা কৰিছে আমি সহযোগ কৰিম এই কথাকেইটা আমি কৈছোঁ তাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে আমাৰ আয়ুষ্মান কাৰ্ড অটল অমৃত কাৰ্ড আৰু ৰাজ্য চৰকাৰৰ আয়ুষ্মান কাৰ্ডৰ যোগেদি তেখেতলোকে 5 লাখ টকালৈকেও আমাৰ ব্যৱস্থা কৰা হৈছে এই সকলোবিলাক আমি দেখিছোঁ ইয়াৰ লগতে মই আপোনালোকক দি দিম গোটেই আমাৰ হেৰি আছে কথা ব্যক্তিগতভাৱে দিয়া আছে গতিকে গোটেই কথাকেইটাত আপোনালোকে কংগ্ৰেছে 26 চনত আমাৰ সকলো কাৰ্যকৰ্তা আমাৰ চাহ মৰ্চা হওক আমাৰ পেৰেণ্টছ বডি হওক সকলো যিমানবিলাক আমাৰ কাৰ্যকৰ্তাসকল আছে অহা 26 চনটো যদি বিধানসভা আছে বিধানসভাত আমি একদম ফূৰ্তিত আছোঁ আমি কেৱল ইমানে আমি য'ত গৈছোঁ তাতে চবে আঁকোৱালি লৈছে তাত মৰম কৰিছে আৰু কংগ্ৰেছৰ সোমোৱাটো প্ৰৱেশ মানে প্ৰায় তেওঁলোকক প্ৰত্যাখ্যান কৰিছে গতিকে এইখিনি কথা আপোনালোকৰ আগত ক'লোঁ আৰু মই কৈছোঁ যে কংগ্ৰেছে আৰু বহুত দিন ৰ'ব লাগিব আৰু কমচে কম 30-40 বছৰ ৰ'ব লাগিব আৰু বাগানত প্ৰৱেশ কৰিবলৈ যে কংগ্ৰেছৰ দিনত যেতিয়া আপুনি কৈছে যে কংগ্ৰেছৰ 60 বছৰত 70 আমি বাদ দি পেলাই 70 আমি কেইটামান বছৰ বাদ দি দিছোঁ বিজেপি আৰু কোনোবা হেৰি কাৰণে কিন্তু 60টা বছৰত তেখেতসকলৰ দৰমহাটো আছিলে 137 টকা 60টা বছৰত 137 টকা আৰু আমি 9টা বছৰত আমি কিমান কৰিলোঁ 250 টকা আমি 113 টকা আমি ইমান বৃদ্ধি কৰিবলৈ পাইছোঁ 9টা বছৰত তেখেতসকলে কত পইচা হিচাপে বঢ়াইছিল কথাটো ক'লে গতিকে আমি তাৰ লগত আমি বহুত ছাপোৰ্ট দিছোঁ বাগানৰ ৰাস্তা পকীকৰণ কৰি মই আকৌ কৈছোঁ যে বাগানৰ ৰাস্তাটো পকীকৰণ কৰিব লাগে কোনদিন ভবা নাছিলে বাগানৰ শ্ৰমিকৰ যে ঔষধ দিব লাগিব হস্পিটেলত যে ঔষধ দিব লাগিব কোনদিন ভবা নাছিলে বাগানৰ হস্পিটেলটো যে বনাব লাগে কোনোদিন ভবা নাছিলে বাগানৰ হাইস্কুল প্ৰতিষ্ঠা কৰিব লাগে বুলি কোনদিন ভবা নাছিলে এই কথাকেইটা কোনোদিনেই তেওঁলোকে ভবা নাছিলে এতিয়া আপুনি চাব আগতে নিবনুৱা ল'ৰাকেইটা কি আছিলে আজি আগতে অন্ততঃ নিবনুৱা ল'ৰাখিনিক 25,000 টকা দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ কিবা নহয় কিবা এটা তেওঁলোকে কৈছে বাহিৰত কাম কৰি আছে বাহিৰত কি কাম কৰিছে কংগ্ৰেছৰ দিনত কোনো ব্যৱস্থা নকৰিলে এতিয়াতো আমি অন্ততঃ ল'ৰা ছোৱালী দয়াল দাস পানিকাৰ নামত 25,000 টকা দিছোঁ চেল্ফ হেল্প গ্ৰুপৰ নামত আমি 25,000 টকা দিছোঁ বা আমি যিবিলাক ক্লাছ 9ৰ পৰা যিমান পঢ়িব পাৰে তেওঁলোকক আমি স্কলাৰশ্বিপত দিয়াৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে চাওক আগতে বাগানৰ মানুহ ল'ৰাবিলাকে কৈছে যিবিলাক শিক্ষিত ল'ৰাবিলাকে কৈছিলে যে আমি পঢ়া শুনা কৰিম বাগানৰ চৰ্দাৰ হ'ম নহ'লে কি হ'ব কৈছিলে আমি বাবু হ'ম বুলি ইমানখিনিলৈকে তেওঁলোকে চিন্তা কৰিছিলে কিন্তু আজি কি কৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে কি চিন্তা কৰাই দিলে যে আমি বাবু আৰু চৰ্দাৰ হ'ব বিচৰা নাই আমি SP হ'ম DC হ'ম আৰু এইটো কোচিং দিয়াৰ বাবে APSC ACS কোচিং কৰাই পেলাই মোৰ ঘৰৰ ওচৰতে মোৰ সমষ্টিতে মৰিয়নি সমষ্টিতে 2জন ল'ৰা য'ত পাছ ছিঙে APSC কি বস্তু বুজি নাপায় এইটো কাণত পিন্ধে নে নাকত লগাই তেনেকুৱা এনেকুৱা ভাৱ হৈছে কি বস্তু কৰিলে ল'ৰাই পাছ কৰি আছে ACS হৈছে DSP হৈছে বা মাকে ক'ব নোৱাৰে মাকে পাছ ছিঙে আজি কংগ্ৰেছৰ ACSৰ সেই সুবিধাটো তেখেতসকলে লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এই গোটেই কথাকেইটাত কংগ্ৰেছে যে একো কৰি নাই বহুত দিনলৈকে যে কংগ্ৰেছৰ বাগানত প্ৰৱেশ নিষিদ্ধ হৈছে এইকেইটাত তেখেতসকলে আবুল তাবুল বকিবলৈ কৈছে আৰু মই আপোনালোকক কৈছোঁ বাগানৰ মানুহৰ নৰেন্দ্ৰ মোদীৰ হৃদয়ত বাগানৰ মানুহ সোমাই গ'ল একদম হৃদয়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৃদয়ত বাগানৰ মানুহ সোমালে আৰু বহুত দিনলৈকে কংগ্ৰেছে তাত কণী পুতিব নোৱাৰে যোৱা পৰহি কংগ্ৰেছৰ চাহকোষে যিখিনি মানে তাহাঁতৰ 60 বছৰ কাৰ্যকালত একো কাম কৰিব নোৱাৰিলে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে আভুৱা পৰা কিছুমান কথা কৈ বিজেপি চৰকাৰক সমালোচনা কৰিছিলে আৰু কেইটামান বিষয়ত তেখেতসকলে কৈছে কথাকেইটা আমি সেই কথাকেইটা আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ মই আশা ৰাখিছোঁ আপোনালোকৰ জনপ্ৰিয় কাকতৰ বা ছেটেলাইটৰ চেনেলৰ যোগেদি যেতিয়া ৰাইজে প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টীৰ এই চাহ জনগোষ্ঠীৰ কাৰণে কি কাম কৰিছে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ পূৰ্বতে যেতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ আগতে কংগ্ৰেছৰ 60 বছৰ আছে
60টা বছৰত তেখেতসকলে বাগিচাত কোনো ধৰণৰ কাম উন্নয়ন কাম কৰিব নিবিচাৰিলে, কাম নকৰিলে। তেখেতসকলে কৰিলে যে বাগানৰ যিহেতু বাগানৰ মেনেজাৰৰ দায়িত্ব বাগানৰ শ্ৰমিকসকলে বাগান মালিকৰ কাম কৰে, বাগিচাত কাম কৰে তেখেতসকলে, আৰু যিহেতু তেখেতৰ দায়িত্ব আছে বাগানৰ মেনেজাৰৰ দায়িত্ব আছে, মেনেজাৰে কাম কৰিব লাগে বুলি কৈ তেওঁলোকে কোনো কাম নকৰিলে। এই কথা কোনো ধৰণে তেখেতসকলে ভৱিষ্যতত তাহাঁতি মেনেজাৰৰ ওপৰতে শ্ৰমিকৰ ভৱিষ্যতটো তেওঁলোকে এৰি দিলে। আৰু 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী আহিলে তেতিয়া বাগিচাত উন্নয়নমূলক কাম হ'বলৈ ধৰিলে। তেতিয়া আমি চিন্তা কৰিলোঁ যে বাগানত ৰাস্তা পকীকৰণ হ'ব লাগিব, বাগানত আমাৰ স্কুল হ'ব লাগিব, স্কুল কলেজ প্ৰতিষ্ঠা, হাইস্কুল প্ৰতিষ্ঠা হ'ব লাগিব। এই গোটেই কথাকেইটা তেতিয়া দেখিলে পকীকৰণ হ'ব লাগিব, অন্যান্য যিমানবিলাক উন্নয়নমূলক কাম, এই উন্নয়নবিলাক কাম কংগ্ৰেছ বিজেপি গভৰ্ণমেণ্টৰ দিনত আৰম্ভ হ'ল। আৰু সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ইয়াত আটাইতকৈ ডাঙৰ কথা আছে, কোনোদিনেই যিহেতু 60টা বছৰে কংগ্ৰেছক চাহ জনগোষ্ঠী মানুহে হিয়াৰ আমঠি বুলি ভাবিছিলে, একদম কাৰো ভাবা নাছিলে যে তেওঁলোকে 60টা বছৰে মৰম কৰিছিলে, বহুতো মন্ত্ৰী বিধায়ক বনাই দিলে, বহুতখিনি কৰিলে, কিন্তু তেওঁলোকে কোনো কাম কৰিব পৰা ব্যৱস্থা নাছিলে। যিমানখিনি কাম আহিলে বিজেপি গভৰ্ণমেণ্টৰ দিনত কৰিলে। আৰু আপোনালোকে অলপ দিনৰ আগতে আমাৰ ঝুমুৰ বিনন্দিনী হৈ গ'ল, 8,000 ল'ৰা ছোৱালীখিনিক ৰাতি পেলাই বিশ্বৰ অভিলেখ সৃষ্টি কৰিবলৈ ধৰিলে, এটা স্বীকৃতি দিলে। চাহ জনগোষ্ঠীৰ যিটো সংস্কৃতিটো, যিটো ঝুমৰ দলটো বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা কৰিলে। এই কথাটোৱে আমি প্ৰমাণ কৰিছে যে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে বিজেপিৰ বাহিৰে কোনো কাম কৰিব পৰা নাই। হাইস্কুল প্ৰতিষ্ঠা যদি হৈছে তেখেতৰ দিনতে হৈছে। আৰু এটা তেখেতসকলে অভিযোগ কৰিছে যে আমাৰ কংগ্ৰেছে 60টা বছৰ ৰাজত্ব কৰিলে, 60টা বছৰ ৰাজত্ব কৰাৰ পিছত শ্ৰমিকৰ দৰমহা কিমান আছিলে? বিজেপি গভৰ্ণমেণ্ট অহাৰ আগত তেওঁলোকৰ আমাৰ চাহ শ্ৰমিকৰ দৰমহা আছিল 137 টকা। আৰু বিজেপিয়ে 9টা বছৰত বিজেপি আজি 9টা বছৰ হৈছে, 9টা বছৰতে 250 টকালৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ অব্যাহত আছে যে আমি এতিয়াতো ফুল ষ্টপ কৰা নাই, তাৰ লগে লগে আমি ছাপোৰ্ট দিছোঁ, বাগানৰ শ্ৰমিকসকলক ছাপোৰ্ট দিছোঁ, ৰাচন ফ্ৰী কাৰ্ড কৰি দিছোঁ, আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰি দিয়া হৈছে, বেমাৰ হ'লে তেখেতসকলে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব, গেছৰ ব্যৱস্থা কৰি দিয়া হৈছে, ফ্ৰী অফ কষ্টত গেছ দিয়া হৈছে, ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰি দিয়া হৈছে। তো ৰেচন কাৰ্ডলৈকে ফ্ৰীকৈ এইবিলাকৰ কথা তেওঁ ছাপোৰ্ট দিয়াৰ ব্যৱস্থা কৰিছে। এই কামখিনি পূৰ্বৰ যিটো কংগ্ৰেছ চৰকাৰৰ দিনত কোনোদিনে তেওঁলোকে কৰিব পৰা নাছিলে। তাৰ উপৰি আপোনালোকে চাব যে বাগানত যিবিলাক বিদ্যুৎকৰণ হৈছে, যিবিলাক মানে আপোনাৰ ইলেক্ট্ৰিফিকেশ্যন হৈছিলে, বা কংগ্ৰেছৰ দিনত এটা ক্লাষ্টাৰ মিটাৰ দি দিছিলে। ক্লাষ্টাৰ মিটাৰটোত কি হৈছিলে? ক্লাষ্টাৰ মিটাৰত যদি এটা বাগানতে যিটো কথা আছিলে, বাগানতে যিটো মানে আমাৰ বাগানৰ লাইনৰ মাজত যিটো মিটাৰ, বাগানৰ অফিচৰ মিটাৰ, ফেক্টৰী মিটাৰ একটা কৰি দিছিলে। ক্লাষ্টাৰ মিটাৰ হোৱাৰ কাৰণে এজন শ্ৰমিকে যদি দুটাও লাইট জ্বলাইছিলে তাত কমচে কম মাহেকত 500, 600, 1,000 টকা ভৰিবলগীয়া হৈছিলে। গতিকে এনেকুৱা এটা ব্যৱস্থা আছিলে। আৰু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত তাত এটা ইণ্ডিভিজুৱেল মিটাৰ কৰি দিলে। ইণ্ডিভিজুৱেল মিটাৰ দিয়াবলৈ আমি যিটো অপ্ৰয়োজনীয় যিখিনি আমাৰ মাচুল, সেই মাচুলবিলাক দিবলগীয়া অৱস্থাত হোৱা নাছিলে। তাৰপিছতে তেখেতসকলে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে হিতেশ্বৰ শইকীয়াই বাগানৰ ভোটত তেওঁ জয়ী হৈছিলে। হিতেশ্বৰ শইকীয়া বাগানৰ ভোটত জয়ী হৈছিলে। আমাৰ তৰুণ গগৈ চৰকাৰে তিতাবৰত বাগানৰ ভোটে তেওঁ জয়ী হৈছিলে। বাগানৰ মানুহে অকুণ্ঠ সমৰ্থন কৰিছিলে, মই আগতো কৈছোঁ কথাটো। কিন্তু বাগানৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰিলে। তেখেতসকলৰ দিনত কেৱল মাত্ৰ 60টা, মানে গোটেই 60 বছৰত 60টা মাষ্টৰ পোষ্ট তেওঁলোকে দিব পাৰিলে। কেৱল মাত্ৰ স্পেচিফিকভাৱে তেওঁ 60টা পোষ্ট দিব পাৰিলে। এতিয়া বৰ্তমান ৰাজ্য চৰকাৰে কি কৰিলে? হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিলে কি 3% এটা ৰিজাৰ্ভেশ্যন কৰি দিছে। 3% ৰিজাৰ্ভেশ্যন ইতিমধ্যে গ্ৰেজুৱেটৰ ফলাফল হৈ গ'ল, তাতো বাগানৰ ল'ৰা ছোৱালীৰ নাম আহিছে। আৰু ডিপাৰ্টমেণ্টৰ যিমানবিলাক বিভাগত তেওঁ চাকৰি ওলাব তাত 3% ৰিজাৰ্ভেশ্যন হ'ব। এটা আইনী ব্যৱস্থা কৰি দিলে। এটা আইনী ব্যৱস্থাৰ যোগেদি চাহ জনগোষ্ঠীৰ মানুহখিনি, চাহ জনগোষ্ঠীৰ আদিবাসী মানুহবিলাকে, শিক্ষিত যুৱক যুৱতীসকলে তেওঁলোকে চাকৰি পাবলৈ সক্ষম কৰিছিলে। আমাক
মৰম কৰিছিলে, কোনো আইনী ব্যৱস্থা নাছিলে। 60টা শিক্ষকৰ চাকৰি দি পেলাই তোমালোকে ইমানতে সামৰি মাৰিলে, আৰু সেইটো এটা পুতৌ কৰিছিলে। মই কৈছোঁ মৰম কৰি দিছিলে, এইটো তোমালোকে আমাক ভোট দিছিলা, মৰম কৰি 60টা মানুহ, 60টা বছৰত 60টা মাষ্টৰ পোষ্ট দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিলে। এই কথাটোৱে আমাৰ প্ৰমাণ কৰিছে যে কংগ্ৰেছে যিখিনি কথা কৈছে, এতিয়া আপোনালোকৰ আগতে তেওঁলোকে কৈছে চাহ জনগোষ্ঠী জনজাতি হিচাপে স্বীকৃতিৰ কথাটো তেওঁলোকে কৈ আছে। এতিয়া আমাৰ কৈছে যে কংগ্ৰেছৰ যিটো টিচেলে কৈছে জনজাতিকৰণ কেতিয়া, জনজাতিৰ সমস্যাটো এতিয়াৰ নহয়, এতিয়া নহয়, বহুত দিনীয়া সমস্যা। কিন্তু বহুত দিনীয়া সমস্যাটো কংগ্ৰেছে পেলাই থৈ দিলে, কোনো ধৰণৰ আগ নাবাঢ়িলে, কোনো ক্ষেত্ৰতে আগ নাবাঢ়িলে। কিন্তু এতিয়া কি কৰিলে, আমাৰ ইয়াত 96টা জাতি আছে। 96টা জাতিৰ পিছত এই 96টাৰ পিছত 36টা জাতিক RGI ৰিকমেণ্ডেশ্যন কৰিছে, আৰু সেইটো আমি জনজাতি হিচাপে পাম। তাৰ বাকী থকা যিখিনি আছে, বাকী থকাখিনিও আমি পাবৰ কাৰণে সক্ষম হ'ম। এইখিনি পাবৰ কাৰণে আমি ব্যক্তিগতভাৱে ভাবিছোঁ, এইখিনি কথা প্ৰক্ৰিয়া চলি আছে, এই কথাকেইটা আমি পাম। ইয়াৰ পিছত আমাৰ ভাবিলে গোষ্ঠীগত সংঘৰ্ষ আমাৰ হৈছিল। BTRত দেখিব যে আপোনাৰ বহুতো অস্ত্ৰধাৰী সংগঠন আহিছিলে, তাত ইটোৱে আমাৰ ইটো মানে সংঘৰ্ষ সৃষ্টি হৈছিলে, হত্যা হৈছিলে, এই গোটেই এটা বিভীষিকাৰ সৃষ্টি হৈ গৈছিলে। 2022 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেইখিনি উগ্ৰপন্থী যিখিনি বিদ্ৰোহী সংগঠন আছিলে, সেই বিদ্ৰোহী সংগঠনসকলক তেখেতসকলে কি কৰিলে, মাতি আনি পেলাই বুজাবুজি চুক্তি কৰিলে, এটা আইন ব্যৱস্থা কৰিলে, সেই জাতিটোক এটা মৰ্যাদা দিলে। মৰ্যাদা দিয়াৰ পিছত তেখেতে আজি তাৰিখ শান্তি চুক্তি হৈ গ'ল। শান্তি চুক্তিৰে যে প্ৰগতি হৈছে, ৰাতি চাব BTRত কোনো ধৰণৰ হিংসাত্মক ঘটনা তাত নাই, কোনো ভাই মাজত কাজিয়া লোৱা নাই, অস্ত্ৰ লোৱা নাই। এই কথাটো কোনোদিনে কংগ্ৰেছ চৰকাৰে কিন্তু কোনোদিনেই আমাক কৰিব পৰা নাছিলে। আমাৰ যিখিনি স্বাধীনতা সংগ্ৰামী আছিলে, কংগ্ৰেছে কৈছিল যে আমি স্বাধীনতাক বহুত মানে সন্মান জনাওঁ। আমাৰ স্বাধীনতা সংগ্ৰামী কিমান আছিলে? স্বাধীনতা সংগ্ৰামী আছিলে আমাৰ মাংৰি ওৰাং, দয়াল দাস পানিকা, মংগল কুৰকুৰ, চাইমন সিংহৰ, সন্তোষ তত্ন, এইসকলক কোনোদিনে কংগ্ৰেছে সন্মান জনাব নোৱাৰিলে। কোনোদিনে তেখেতসকলে যে স্বাধীনতা ক'লে আমি স্বাধীনতা আনিছোঁ, স্বাধীনতা যুদ্ধ কৰিছিলে, বিজেপি চৰকাৰৰ দিনত সেইসকলক আমি সন্মান দিবলগীয়া হৈছিল। মাংৰি ওৰাঙৰ নামত আমি কমিউনিটি হল বনাই দিছোঁ। আজি চাব আপুনি বাগিচাবিলাকত মাংৰি ওৰাঙৰ এটা কমিউনিটি হল পাব আপুনি তাতে। দয়াল দাস পানিকাৰ নামত আমাৰ এটা নিবনুৱা আঁচনি হৈছে। 25,000 টকা আমাৰ নিবনুৱা যুৱক যুৱতীসকলে 25,000 টকাকৈ পাই তেওঁ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। তাৰপিছত মংগল কুৰকুৰ নামৰ চৰাইদেউ আৰ্চেনিক একাডেমি স্থাপন হৈছে, চৰাইদেউত হৈ আছে, তাৰ কাম চলি আছে। চাইমন সিংহৰ যি আমাৰ স্বাধীনতা সংগ্ৰামী আছিলে, তেখেতৰ নামত হাইস্কুলত যদি মেট্ৰিক পাছ কৰে, হাই ছেকেণ্ডেৰী পাছ কৰে, তেখেতসকলকো আমি এটা আঁচনি দিয়া হৈছে। তেওঁ 10,000 টকাকৈ পাবলৈ 10,000 টকাৰ আঁচনিটো দিয়া হৈছে। এইসকলক আমি সন্তোষ কুমাৰ তপ্ন যে আমাৰ যিজনে আমাৰ আৰ্টছাক প্ৰতিষ্ঠা কৰিছিলে, চাহ জনজাতি ছাত্ৰসন্থ প্ৰতিষ্ঠা কৰিছে, আৰু তাৰ পৰা বহুতবিলাক হৈছে। আজি পৱন সিং ঘাটৰ আৰ্টছাৰ বেনাৰৰ পৰা আহিছে, এটুৱা মুণ্ডা আৰ্টছাৰ বেনাৰৰ পৰা আহিছে, বা যিমানবিলাক আমাৰ চাহ জনগোষ্ঠীৰ নেতা ওলাই গাইছে। কিন্তু চাইমন সিংহৰ যিটো প্ৰতিষ্ঠাপক আৰ্টছাৰ, তেওঁ কিন্তু কোনোদিনো সন্মান জনাব নিশিকিলে, নাজানিলে, তেওঁ জ্ঞানৰ অভাৱ হ'লগৈ। কিন্তু কথাটো এনেকৈ আমি কিছু শ্ৰমিক দিৱস পাতি পেলাই সেইসকলক আমি সন্মান দিবলৈ গৈছোঁ। আমাৰ যিবিলাক লোক সংস্কৃতিৰ লগত যিবিলাক অৱদান আছিলে, লোক সংস্কৃতি যিবিলাক আমাৰ যিটো লোক সংস্কৃতিৰ যিটো অৱদান আছিলে, অৱদান আগবঢ়াইছিলে, সেইদৰে দুলাল মানকি পদ্মশ্ৰী বঁটা আমি প্ৰদান কৰিছোঁ। ৰাম চাচনিক আমি অসম গৌৰৱৰ বঁটা দিয়া কৰিছোঁ। নাৰায়ণ ঘাটৰ চেনিৰাম মুৰাক, মেংৰাজ কৰ্মকাৰক আমি সাহিত্য মানে গ্ৰন্থমেলাৰ যোগেদি তেখেতক আমি সমাজৰ মাজত পৰিচয় ঘূৰাই দিছোঁ। এটা সন্মানজনক আমি স্থিতিত সন্মানজনক স্থিতিত তাত তেখেতসকলক আমি পৰিচয় ঘূৰাই দিছোঁ। শিৱচৰণ দাসৰ নামত কাঠা চোনাৰ যোগেদি তেখেতক আমি সন্মান জনাইছোঁ, আৰু চেনিৰাম কুৰ্মীৰ নামত আমি বেটা প্ৰদান কৰিছোঁ। এতিয়া আহিছে তেখেতসকলে অভিযোগ কৰিছিলে মাটিৰ পট্টা কেতিয়া দিব। কংগ্ৰেছক কোনে মানা কৰিছিলে চাহ জনগোষ্ঠীক মাটিৰ পট্টা দিব নালাগে বুলি কোনে মানা কৰিছিলে? আজি কিন্তু আমাৰ কৰিছে যে বসুন্ধৰাৰ যোগেদি গাঁৱৰ বস্তি এৰিয়াৰ মানুহবিলাকে আজি তাৰিখত বসুন্ধৰাৰ যোগেদি তেওঁলোকে মাটিৰ পাট্টা পাবলৈ সক্ষম হৈছে। 60টা বছৰে কংগ্ৰেছৰ দিনত এতিয়া কৈ দিয়ক, বুকু ডাঠ কৰি কওকচোন ইয়াতে যে আমি এইজন মানুহক আমি পাট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ।
কিন্তু আমি পাট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ, গাঁও অঞ্চলত বস্তি অঞ্চলত দিছোঁ। আৰু এতিয়া যিমান দূৰ সম্ভৱতঃ চৰকাৰে প্ৰচেষ্টা চলাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচেষ্টা চলাই আছে যাতে বাগান লাইনৰ মাজত যিখিনি বসবাস কৰি আছে সেই সকলকো মানে পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। এতিয়া আপোনালোকে চাওকচোন, 60টা বছৰে কোনোদিন বাগানৰ মানুহৰ বেংক একাউণ্ট খোলাব পৰা অৱস্থাত নাছিলে। এইবিলাক কাম কংগ্ৰেছৰ কোনো সপোনত ভবা নাছিলে। বিজেপি গভৰ্ণমেণ্ট অহাৰ লগে লগে 7.5 লাখ চাহ শ্ৰমিকক আমি বেংকমুখী কৰাবলগীয়া হৈ গ'ল। বেংকমুখী কৰিলোঁ। তেওঁলোকৰ পইচা সঞ্চয় কেনেকৈ কৰিব পাৰে, এই সঞ্চয় কৰিব পৰা ব্যৱস্থাটো তেখেতসকলক আমি শিকিছে, তেওঁলোকক দিয়াৰ এটা ব্যৱস্থা কৰিলে। আৰু সেইকাৰণে মই কৈছোঁ, এতিয়া ৰাজু চাহুৱে ক'ৰবাত অভিযোগ কৰিছিলে, সেইদিনা কৰিছিলে যে চাহ শ্ৰমিকৰ মানুহবিলাকৰ পৰা ওজন কমি গৈছে। ৰাজু চাহুৱে ক'ৰবাত আমাৰ প্ৰেছ মিটত কৈছে ওজন কমিছে। তেওঁৰ ওজনটো কমিছে নে সেইটো কথা বিচাৰিছোঁ। তেওঁ আকৌ কি দেখিলে, বিজেপি গভৰ্ণমেণ্ট অহাৰ আগত যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট চলি আছিলে, বাগানৰ মানুহবিলাক একদম বহুত ডাঙৰ ডাঙৰ শকতাৱত আছিলে নেকি? এইটো আছিলে, মই কৈছোঁ কথাটো। আৰু এতিয়া কমি গ'লগৈ নেকি? তেওঁৰ ওজনটো, তেওঁতো চেহেৰাটো দেখিলে আপুনি ৰাজু চাহুৰ চেহেৰাটো দেখিলে গম পাব তেওঁৰ ওজনটো কমিছে নে নাই। গতিকে এই কথাকেইটা কৈ তেখেতসকলে আবহাৱা বৰি যিটো কংগ্ৰেছৰ যি ধৰণে বাগানৰ মানুহবিলাক চাহ জনগোষ্ঠী মানে প্ৰত্যাখ্যান কৰিছে আৰু বহুত বছৰ তেওঁলোকে আকোৱালি ল'ব নোৱাৰিলে। বহুত বছৰতে কংগ্ৰেছক বাগানত সোমাব নিদিয়ে। বাগানৰ শ্ৰমিকসকলে বহুত বছৰ এইকাৰণে নিদিয়ে যে সূতা কম্বল ৰাজনীতি তেখেতসকলে ভালকৈ বুজি পালে যে কংগ্ৰেছ আহিলে সূতা কম্বলৰ আঁঠুৱা ৰাজনীতি কৰিব। আজি কি কৰিছে আজি আমাৰ তাৰিখে মই যেতিয়া স্কুল পঢ়িছিলোঁ, স্কুলত পঢ়িছিলোঁ, মোৰ ঘৰত লাইট নাছিলে, মোৰ ঘৰৰ ৰাস্তাটো বেয়া আছিলে। মই পঢ়া স্কুলখনত মই ফিজ দিবলগীয়া হৈছিলে, পঢ়িবলগীয়া হৈছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।